students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami eta important structure or kotha patibole goi asu juntu hol suspensor. Ei suspensor to code poa jay, ei suspensor to poa jay during early stages of embryo development. Amar jetia embryo to develop hoi thake tumaloke mon koriba ami jetia last class ot pohilo last duta class ot ami jetia pohilo development of dicot embryo, development of monocot embryo, tetia ami dekhisilu je zygote to ki hoy, zygote to lahe lahe ki hole develop hoy into embryo. এই জাইগোটটো যেতিয়া এমব্রিওলে ডেভেলপ হৈ থাকে তেতিয়া এটা ক্রিটিক্যাল স্ট্রাকচার এটাৰ সৃষ্টি হয় হেতু হল সাসপেন্সর আৰু সাসপেন্সৰটোৱে কিহত হেল্প কৰে সাসপেন্সৰটোৱে হেল্প কৰে যে যোনটো এমব্রিও আছে এমব্রিওটো লাহে লাহে কিহৰ লগত কানেক্ট হক এন্ডোস্পাৰ্মটোৰ লগত মই কাহিনীটো বুজাবলৈ তোমালোকক আকি পেলাই বুজাই দিম যাতে তোমালোকে বস্তুখিনি ৰিলেট কৰিব পাৰা হয়নে এটা পিক্টোৰিয়েল এটা ডেমনস্ট্ৰেশন তোমালোকৰ মাথাত খুমাই যায় যাতে তুমি সাসপেন্সৰ স্ট্ৰাকচাৰ প্লাস ডেভেলপমেন্ট প্লাস ইয়াৰ ফাংশন বুজিবলৈ সহায় হক ঠিক আছে সো আমি আজি ক্লাছত কি কি পঢ়িম সাসপেন্সৰ আমি ডেভেলপমেন্টটো পঢ়িম কেনেকেনো সাসপেন্সৰৰ ডেভেলপমেন্ট হয় কেনেকেনো কেনেকে সাসপেন্সৰটোৱে ফাংশন কৰে তাৰ কি কি ৰোল আছে ফাংশন শিকিম প্লাস আমি এটা বস্তু শিকিম যে সাসপেন্সৰটো স্ট্ৰাকচাৰ সাসপেন্সৰ স্ট্রাকচার কেনেকে ডেভেলপ হয় ওকে সো এই তিনটা বস্তু আমি আজি ক্লাছত ডিসকাস কৰিম তো প্ৰথমতে আমি শিকো যে এমব্রিও স্যাকটো যেতিয়া ডেভেলপ হৈ থাকে ফৰ এক্সাম্পল দিস ইজ এন এমব্রিও স্যাক এটো হল তোমাৰ এমব্রিও স্যাক আৰু এমব্রিও স্যাকটোৰ সদায় এটা মাইক্ৰোপাইলাৰ এন্ড আছে আৰু এটা কেলাজেল এন্ড আছে হয়নে চালাজেল কেলাজেল যি কোৱা তো মাইক্ৰোপাইলাৰ এন্ডৰ পিনে আমি জানো যে একটো কি হয় একটো মেল গেমেটৰ লগত ফিউজ হৈ প্লাই এটো কি হয় জাইগোটলৈ ডেভেলপ হয় এটো হল জাইগোট 2n এটো জাইগোট বনি যায় তো এটো হল জাইগোট यस এটো হল জাইগোট আৰু যোনটো সেকেন্ড মেল গেমেটটো থাকে সেকেন্ড মেল গেমেটটো কি হয় সেন্ট্রাল সেলটো ফিউজ কৰে আৰু সেন্ট্রাল সেলটো ফিউজ কৰি প্লাই এই গুটে এৰিয়াটো কি হলে ডেভেলপ হয় এই গুটে এৰিয়াখিনি কি হলে ডেভেলপ হয় এইখিনি ডেভেলপ হয় ইনটু এন্ডোস্পার্ম ঠিক আছে এন্ডোস্পার্ম মানে কি আমি জানো যে এন্ডোস্পার্মৰ তোমাৰ প্লয়েড লেভেল 3n হ'ব আৰু এন্ডোস্পার্মটো একচুয়ালি হল ফুড ফৰ দা ডেভেলপিং এমব্রিও তো জাইগোটটো লাহে লাহে কি হলে ডেভেলপ হয় জাইগোটটো লাহে লাহে ডেভেলপ হয় ইনটু এমব্রিও এটো মনোকট এমব্রিও হ'ব পাৰে ডাইকট এমব্রিও হ'ব পাৰে আৰু আমি এই জাইগোটটো কেনেকে এমব্রিওলে ডেভেলপ হয় হেতু পুৰা ডিটেইল স্ট্ৰাকচাৰ আমি অলৰেডি শিকিছো লাষ্ট ক্লাছৰ ভিডিও কিটা চাই লবা তেতিয়া ঠিক আছে এতিয়া আমি দেখা পাইছিলো যে জাইগোটটো যেতিয়া এমব্রিওলে ডেভেলপ হৈ থাকে তাৰ বেলেগ বেলেগ স্টেজ থাকে হয়নে তো প্ৰথম স্টেজতে কি হয় ফৰ এক্সাম্পল মই জাইগোটটো উলিয়াই আনিছো এটো জাইগোটটো মই উলিয়াই আনিছো ওকে তো মই যদি জাইগোটটো উলিয়াই আনো জাইগোটটো 2n প্ৰথম ডিভিজনটো যেতিয়া মাইটোসিস ডিভিজন হয় ই কি হয় দুটা সেললে ট্ৰান্সভাৰ্স ডিভিজন হয় এটা হল বেসেল সেল যোনটো নেকি মাইক্ৰোপাইলাৰ এন্ডৰ পিনে থাকিব হেতু হল বেসেল সেল यस আৰু যোনটো কালাজাল এন্ডৰ পিনে থাকে যোনটো কালাজাল এন্ডৰ পিনে থাকে হেতু হল টার্মিনাল সেল এটো আমি শিকিছিলো হয়নে এতিয়া তোমালোকে যদি মন কৰা এই বেসেল সেলটোৱে কিহৰ ডেভেলপমেন্ট হয় বেসেল সেলৰ এতিয়া লাগাতাৰ ডিভিজন হ'ব হয়নে মাইটোসিস ডিভিজন হ'ব ইয়াত আৰু ট্ৰান্সভাৰ্স ডিভিজন হৈ পেলাই কি হয় এই বেসেল সেলটো কথা যদি পাতো মই বেসেল সেলটো খালি বেসেল সেলটো ফোকাস কৰি আছো এতিয়া দেই তো বেসেল সেলটো যদি ফোকাস কৰো বেসেল সেলটোৱে লাগাতাৰ ডিভিজন হৈ পেলাই ইয়াত 8 to 10 repeated division হৈ পেলাই ইয়াত কি হয় 8 to 10 cell structure of formation হয় 8 to 10 cell structure এটা ডেভেলপ কৰে এই যে স্ট্ৰাকচাৰটো ডেভেলপ কৰিলে এই স্ট্ৰাকচাৰটো কি বস্তু এই স্ট্ৰাকচাৰটোৱে হল সাসপেন্সৰ यस সাসপেন্সৰ এতিয়া মন কৰিবা এই যে ডিভিজন বিলাক হৈ আছে আৰু জানো যে আমি টার্মিনাল সেলটো কি হলে ডেভেলপ হয় টার্মিনাল সেলটো লাহে লাহে কি হলে ডেভেলপ হ'ব টার্মিনাল সেলটো লাহে লাহে ডেভেলপ হ'ব ইনটু এ এমব্রিও তো এটো প্রো এমব্রিও হ'ব গ্লোবুলার স্টেজ হ'ব হার্ট শেপ হ'ব টর্পেডো স্টেজ হ'ব লাহে লাহে কি হ'ব এটো লাহে লাহে কি হলে ডেভেলপ হ'ব ইনটু এ কমপ্লিট এমব্রিও সো ডাইকটৰ ক্ষেত্ৰত দুটা কটলিডন এমব্রিওটোৱে বনাব মনোকটৰ ক্ষেত্ৰত এটা কটলিডন বনাব এইবিলা বস্তু আমি ডিটেইলছত শিকিছো কিন্তু আজি আমাৰ ফোকাস হল এই সাসপেন্সৰ সেলটো তো সাসপেন্সৰ সেলটোৱে কি কৰে একেবাৰে যোনটো মাইক্ৰোপাইলাৰ ৰিজনৰ তলৰ পিনে আছে সেলটো ঠিক আছে মোৰ প্ৰথম সেলটো দ্য ফাৰ্স্ট সেল এটো দ্য ফাৰ্স্ট সেল অফ সাসপেন্সৰ যোনটো হয় এটো এটা বেসেল সেল হয়নে বেসেল সেলটো একবাৰ তলৰ এটো এটা ডাঙৰ লাৰ্জ সেললৈ ৰূপান্তৰিত হয় এই সেলটোৱে কি কৰে এই সেলটোৱে
হস্টোৰিয়াম হিচাপে কাম কৰে এই সেলটোৱে হস্টোৰিয়াম হিচাপে কাম কৰে হস্টোৰিয়াম আৰু হস্টোৰিয়ামৰ কাম কি হস্টোৰিয়ামৰ কাম হল সাইডৰ সেলৰ পৰা ভেজিটেটিভ সেলছ খিনি পা নিউট্ৰিয়েন্টস লৈ আমাৰ এমব্ৰিওটো ডেভেলপ কৰা এমব্ৰিওটোক মানে গ্ৰো কৰাত হেল্প কৰে তো আৰ্লি স্টেজ অফ ডেভেলপমেন্ট যেতিয়া নেকি এন্ডোস্পাৰ্মটো ভালকে গ্ৰো হোৱা নাই মন কৰিবা এন্ডোস্পাৰ্মটো যেতিয়া ভালকে গ্ৰো হোৱা নাই হয়নে তো কিন্তু এই জাইগোটো ডেভেলপ হ'বলৈ কিছুমান নিউট্ৰিয়েন্টস লাগিব নাই তো নিউট্ৰিয়েন্টস খিনি কি কৰে আমাৰ যোনটো সাসপেনশন সেল ডেভেলপ হৈ আছে লাহে লাহে ইয়া এটো সাইডে জাইগোটোৱে ডেভেলপ হ'ব হয়নে তো এই গুটে ফোকাসটো আমি ইয়াত এই গুটে কাহিনীখিনি তুমি ইয়াত মন কৰা ইয়ালে ইমাজিন কৰা ইয়াত হৈ আছে হেতু ইমাজিন কৰা সো লাহে কি হ'ব ইয়াত সাসপেনশন সেলৰ ডেভেলপমেন্ট হৈছে আৰু সাসপেনশন সেলৰ তলৰ সেলটোৱে কি কৰিছে এই সাইডৰ এমব্ৰিও সেকৰ যিমানখিনি ভেজিটেটিভ সেল আছে তাৰ পৰা নিউট্ৰিয়েন্টস লৈ আমাৰ এমব্ৰিওটো গ্ৰো কৰা আছে এমব্ৰিওটো গ্ৰো কৰি আছে কি হলে প্ৰথমতে গ্লোবুলাৰ ষ্টেজ হাৰ্ট শেপড টৰ্পেডো ষ্টেজ এবিলাকলে গ্ৰো হৈ ফাইনালি লাহে মেচ্যুৰ হ'বলৈ ষ্টাৰ্ট কৰিছে তো এই যে সাসপেনশন সেলটো ডেভেলপ হৈ আছে সাসপেনশনৰ গুটেই ষ্ট্ৰাকচাৰটো ডেভেলপ হৈ আছে ই কি কৰিব লাহে মই আগতেও যেতিয়া তোমালোকৰ ডেভেলপমেন্ট শিকাইছিলো তোমালোকৰ ডাইকট আৰু মনোকট এমব্ৰিওৰ ডেভেলপমেন্ট শিকাইছিলো ই কি কৰে সাসপেনশন সেলটো লাহে এমব্ৰিওটো কি কৰি আছে এমব্ৰিওটো পুশ কৰি আছে টুৱাৰ্ডছ দা এন্ডোস্পাৰ্ম হয়নে এই এমব্ৰিওটো কি কোলে পুশ কৰি আছে লাহে ডেভেলপ হৈ আছে আৰু লাহে সাসপেনশন সেলটো কি কৰে গ্ৰো হৈ আছে সাসপেনশন সেলটো আৰু লাহে এমব্ৰিওটো পুশ কৰি আছে কোলে যাতে ই এন্ডোস্পাৰ্মৰ ওচৰ পায়গে এন্ডোস্পাৰ্মৰ ভিতৰত সোমাই যায়গে আৰু এন্ডোস্পাৰ্মটো ইতিমধ্যে কি হ'ব পুৰা ফুললি মেচ্যুৰ হৈ যাব আৰু এই এন্ডোস্পাৰ্ম খিনিয়ে কি কৰিব সাইডত যোনখিনি এন্ডোস্পাৰ্ম আছে মন কৰিবা মই এইখিনি বস্তু এতিয়া ইয়াত আঁকিবলৈ দিছো ফৰ এক্সাম্পল দিস ইজ এন এন্ডোস্পাৰ্ম ওকে এইখিনি এন্ডোস্পাৰ্ম ৰিজন হয়নে দিস ইজ এন্ডোস্পাৰ্ম তো কি কৰে যিমান আমাৰ সাসপেনশন সেলটো গ্ৰো হ'ব ই পুশ কৰিব আমাৰ এমব্ৰিওটোক যাতে এন্ডোস্পাৰ্মৰ কানেক্ট হক এন্ডোস্পাৰ্মৰ লগত কানেক্ট হৈ যাওক আৰু ফাইনালি এন্ডোস্পাৰ্মে এই জাইগোটটো কি কৰিব গ্ৰো কৰিব জাইগোটক নিউট্ৰিয়েন্ট দিয়া ষ্টাৰ্ট কৰিব সো আলটিমেটলি আমাৰ সাসপেনশন সেলৰ যদি কথা পাওঁ আলটিমেটলি সাসপেনশন সেলৰ ৰোল কি যে ইট কানেক্টস দা ডেভেলপিং এমব্ৰিও উইথ দা এন্ডোস্পাৰ্ম প্ৰথম কথা এটো একদম ইম্পৰ্টেন্ট ৰোল আমি আৰু ফাংশনত শিকিমে বহুত বেলেগ ৰোল প্লাস ই কি কৰে এন্ডোস্পাৰ্মটো যেতিয়া আৰ্লি ষ্টেজ অফ গ্ৰো ডেভেলপমেন্ট হৈ থাকে এমব্ৰিওটো আৰ্লি ষ্টেজ অফ ডেভেলপমেন্টত ই বেলেগ হৰমোন সৃষ্টি কৰি পেলাই এমব্ৰিওটোক ডেভেলপমেন্টত হয় আৰ্লি ডেভেলপমেন্টত সহায় কৰে তো কিছুমান হৰমোনাল নিউট্ৰিয়েন্টস দিয়ে হৰমোনাল সাৰপ্লাস হৰমোনাল কি কয় এটো হৰমোনাল সাপোৰ্ট দিয়ে যাতে এমব্ৰিওটো প্ৰপাৰলি ডেভেলপ কৰিব পাৰে yes so এইটো হল আমাৰ সাসপেনশনৰ কাম তো আমি কিছুমান যদি স্ট্ৰাকচাৰাল কম্পোনেন্টৰ কথা হতো দা সাসপেনশন ইজ এ সেলুলাৰ স্ট্ৰাকচাৰ that forms during the early stage of plant embryo development তো সাসপেনশন যদি কথা পাতো সাসপেনশনটো একচুয়ালি কি what is a সাসপেনশন বুলি যদি আহে তোমালোকৰ সাসপেনশন ইজ এ টেম্পোৰাৰী স্ট্ৰাকচাৰ দে এটো তোমাৰ একেবাৰে এমব্ৰিওটো যেতিয়া মেচ্যুৰ হৈ যাব ধুনিয়াকে এমব্ৰিওটো মেচ্যুৰ হৈ যাব এমব্ৰিও এন্ডোস্পাৰ্মৰ পৰা খানা লোৱা ষ্টাৰ্ট হৈ যাব লাহে এন্ডোস্পাৰ্মৰ লগত ই কানেক্ট হৈ যাব ধুনিয়াকে তেতিয়া সাসপেনশন সেলটো লাহে ডিজেনাৰেট হোৱা ষ্টাৰ্ট কৰিব সাসপেনশন ষ্ট্ৰাকচাৰটো ডিজেনাৰেট হোৱা ষ্টাৰ্ট কৰিব এটো সাসপেনশন ষ্ট্ৰাকচাৰটো লাহে ডিজেনাৰেট হোৱা ষ্টাৰ্ট কৰিব এটো হল বেসেল সেল দেখিছানে এটো হল বেসেল সেল আৰু এমব্ৰিওটো এটো হাৰ্ট শেপ তাৰ পিছত এটো টৰ্পেডো ষ্টেজ হৈ আছে লাহে এই বেসেল সেলটোৱে কি কৰে সাসপেনশন হিচাপে কাম কৰে এটো হল প্ৰথম সেল ফাৰ্স্ট সেল অফ দা সাসপেনশন আৰু এটো যোনটো একেবাৰে ওপৰ এমব্ৰিও লগত লাগি আছে এটো কো আমি হাইপোফাইসিস সো একেবাৰে টপ সাসপেনশন সেলটো যোনটো নেকি এমব্ৰিও লগত একদম লাগি থাকে হেতু হাইপোফাইসিস বুলি কওঁ আৰু হাইপোফাইসিসে পিছলে কি কৰে হাইপোফাইসিসে কিহৰ সৃষ্টি কৰে হাইপোফাইসিসে তোমাৰ ডেভেলপ কৰিব ৰুট প্লাস ৰেডিকেল আমি শিকিছো না ডিউৰিং ডাইকট এমব্ৰিও ডেভেলপমেন্ট তো সাসপেনশনৰ কাম কি সাসপেনশনৰ কাম হল প্ৰথম কথা নিউট্ৰিয়েন্ট সাপোৰ্ট কৰা হয়নে নিউট্ৰিয়েন্টৰ পৰা কানেক্ট কৰা এন্ডোস্পাৰ্মৰ লগত প্লাস ই বেলেগ স্ট্ৰাকচাৰ ফৰ্মেশনতো হেল্প কৰে Yes, it typically arises from the lower part of the zygote or the fertilized egg cell. Cell differentiation. The suspension undergoes limited cell division and elongation.
Each cell differentiate to form a slender elongated structure. Eto slender elongated structure hoine aru ei elongated structure to karone connection form korat help hoy embryo to. So suspensor jodi structure sao in dicot example Arabidopsis or Brassica, the suspensor is generally a simple linear row of 8 to 10 elongated cell. Mo koisilo 8 to 10 elongated cell. It connects the embryo to the surrounding maternal tissue of the ovule. In monocot embryo, for example, maize. The suspensor in monocot is often more complex. Bahut complex opera monocot with cells that may branch or form multiple layers to facilitate nutrient transfer for the surrounding. Mainly mane nutrient transfer help kore. Nutrient transfer, nutrient mobilization hone ebilakot help koribo. Gymnosperm jodi khetrot soa pine or kothat gymnosperm often have a more robust and complex suspensor that may consist of several layers of cell. The suspensor cell in gymnosperm help to anchor the embryo within the ovule and may persist for longer period of time. Etia ami finally amar suspensor function বিষয় জানিলো so suspensor যদি function কথা কও suspensor function আমি প্রথমতে দেখিম nutrient transfer transports nutrients from the maternal tissue to the developing embryo প্রথম মানে তাৰপিছত আমাৰ হল embryo anchoring embryo to ধুনিয়াকে ৰাখি থব secures the embryo within the ovule and ensures correct positioning for growth প্ৰথম correct positioning hobo laibo embryo tur matha to kuntu micropylar ender pine hobo lage ne matha to ne calazal ender pore hobo ei orientation to help koribo etu ami polarity establishment to pau te ei thydal mane amar juntu ovule ase ba embryo sac to ase এই থাইডাল বনিব নাই এই এমব্রিও সেক টু হল থাইডাল নিছনা যোনটো কানেক্ট কৰি আছে ওভিউল টুৰ আৰু আমাৰ ডেভেলপিং এমব্রিও টু লাহে লাহে এনেকে ডেভেলপ হয় হাৰ্ট শেপ কি শেপ এবিলাকত হয়নে আৰু এইখিনি হল এন্ডোস্পাৰ্ম গুটেখিনি সো এই কানেকশনটো বনাই আমাৰ সাসপেন্সৰ হৰমোনাল ৰেগুলেশন পাৰ্টিসিপেটিং ৰেগুলেশন ডিস্ট্ৰিবিউশন অফ গ্ৰোথ হৰমোন স্পেশালি অক্সিন ই অক্সিন দিয়ে অক্সিন দি প্লাই আৰ্লি ডেভেলপমেন্ট হয় প্লাস জিবাৰেলিনও দিয়ে জিবাৰেলিন দি প্লাই সহায় কৰে গ্ৰোথ হৰমোনস বিলাক di play embryo to develop whatever mechanical support provides structural support to the embryo during early development embryo sac interaction facilitates nutrient exchange and communication between the embryo and the maternal tissue a side gutekhini maternal tissue ase a maternal tissue to connect korat help kore moi he karone ko je suspensor to kenuka janane amar মানুহৰ ক্ষেত্ৰত যেতিয়া বাচ্চা এটা জন্ম দিয়ে আমাৰ মাৰ লগত এই নাইডাল জুৰি থাকে নাই লাগি থাকে নাই বাচ্চাটো নাইডালে কাটি দিয়ে এই এম্বেলিক্যাল কৰ্ড ডালৰ নিচিনা আমাৰ হল এই সাসপেন্সৰ সাসপেন্সৰ বুলি মনত থাকিলে তোমালোকে মাকৰ লগত বাচ্চাটো কানেক্ট হৈ থকা এম্বেলিক্যাল কৰ্ডৰলে মনত কৰিবা এম্বেলিক্যাল কৰ্ড যোনডাল কৰ্ডে মাকৰ লগত ভ্ৰূণটো কানেক্ট কৰি ৰাখে তো এটো এমব্রিওটো এটা ভ্রূণ হয় নে নহয় ভ্রূণ টাইপৰে সো গুতে ম্যাটারনাল টিস্যু লগত এই এমব্রিওটো কানেক্ট কৰি ৰাখে কোনে সাসপেন্সৰ yes next seedling orientation may help orient the seedlings during germination and growth ketiaba suspensor bahut time lage thaki jay aru seedling orientation to help kore seed teneke hone lahela jetia embryo to mature hobo seedling bonwa lake help koribo seedling bona time hobo tetia lake amar suspensor to diare aru orientation help kore degeneration the suspensor eventually undergoes program cell death as the embryo becomes more independent যেতিয়া এমব্রিও টু লাহে লাহে ম্যাচিউর হবো ফাইনালি ইন্ডিপেন্ডেন্ট হৈ যাব তেতিয়া লাহে লাহে আমাৰ সাসপেন্সৰ সেলটো ডিজেনাৰেট হৈ যাব সো দিস ওয়াজ অল এবাউট দ্য সাসপেন্সৰ টু কেনেকে ডেভেলপ হল সাসপেন্সৰ স্ট্ৰাকচাৰ আৰু সাসপেন্সৰ ফাংচন থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক কৰিবা সাবস্ক্ৰাইব টু মাই চেনেল আৰু লগৰ সমনীয়াবিলাকৰ লগতো শেয়াৰ কৰিবা যদি তোমালোকক নোটস লাগে এইবিলাক video lecturer you can always visit my website okhomiyabio.com tat goi pela tumaloke duniya ke exam likhibo parake notes lobo para thank you meet you in the next class bye bye